এই আঁচনিত আপোনাক 2 লাখ টকা দিয়া হয় আৰু তাৰে 1 লাখ টকা ফ্ৰী আৰু 1 লাখ টকা বিনা সুদত আপোনালোকে ঘূৰাই দিব লাগে বেংকত অলপকৈ। জুলাই মাহৰ পৰা অসমৰ হাজাৰ হাজাৰ মানুহৰ বাবে আহিব পাৰে ডাঙৰ সুখবৰ। বহু চৰকাৰী আঁচনিৰ নতুন পৰ্যায়, নতুন আবেদন আৰু নতুন সুবিধা আহি আছে। এই আঁচনিবোৰৰ জৰিয়তে কোনোবাই লাভ কৰিব পাৰে 2 লাখ টকাৰ আৰ্থিক সহায়, কোনোবাই লাভ কৰিব SHGৰ সুবিধা, কোনোবাই কন্যা শিক্ষাৰ বাবে পাব সহায়, আনহাতে কোনোবাই উচ্চ শিক্ষা আৰু মাতৃ শিশুৰ কল্যাণৰ বাবেও সুবিধা পাব পাৰে। কিন্তু আটাইতকৈ ডাঙৰ ভুলটো কি জানেনে আপোনালোকে? বহু মানুহে সময়মতে এই তথ্যবোৰ নোপোৱাৰ বাবে আবেদন কৰিব নোৱাৰে আৰু সুবিধাৰ পৰা বঞ্চিত হয়। সেয়েহে আজিৰ ভিডিঅ'টো আপোনালোকে একেবাৰেই স্কিপ নকৰিব, কাৰণ এই ভিডিঅ'টোত মই জনাম আপোনালোকক জুলাই মাহৰ পৰা আৰম্ভ হ'বলগীয়া 5টা অতি গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিৰ সম্পূৰ্ণ আপডেট। কোনে আবেদন কৰিব পাৰিব, কি নথিপত্ৰ লাগিব, কি সুবিধা আছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, কাৰণ শেষৰ আঁচনিটো হয়তো আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। আহক আৰম্ভ কৰোঁ আজিৰ বিশেষ আপডেট। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা প্লিজ লাইক কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আজিৰ দিনত এটা কথা আমি প্ৰায় শুনিবলৈ পাওঁ, পঢ়া শুনা শেষ হ'ল কিন্তু চাকৰি ক'ত? বহু যুৱক যুৱতীয়ে বছৰ ধৰি পৰীক্ষা দি আছে, আবেদন কৰি আছে, কিন্তু সকলোৰে বাবে চাকৰি হোৱা সম্ভৱ নহয়। ইফালে বহু যুৱকৰ মনত ব্যৱসায় কৰাৰ সপোন আছে, কোনোবাৰ কৃষি, কোনোবাৰ পশুপালন, কোনোবাৰ দোকান বা আন কোনো উদ্যোগ আৰম্ভ কৰাৰ ইচ্ছা আছে, কিন্তু মূলধনৰ অভাৱ আৰু সঠিক সহায় নোপোৱাৰ বাবে এই সপোন বাস্তৱ কৰিব তেওঁলোকে নোৱাৰে। কিন্তু যদি চৰকাৰে আপোনাৰ সেই সপোন বাস্তৱত পৰিণত কৰিবলৈ সহায় কৰে তেন্তে কেনেকুৱা হ'ব? এই লক্ষ্যকে আগত ৰাখি চৰকাৰে আৰম্ভ কৰিছে আত্মনিৰ্ভৰ অসম অভিযান। এই আঁচনিত আপোনাক 2 লাখ টকা দিয়া হয় আৰু তাৰে 1 লাখ টকা ফ্ৰী আৰু 1 লাখ টকা বিনা সুদত আপোনালোকে ঘূৰাই দিব লাগে বেংকত অলপকৈ। আত্মনিৰ্ভৰশীল অসম অভিযান হৈছে অসমৰ যুৱ প্ৰজন্মক চাকৰি বিচৰা মানুহৰ পৰা চাকৰি সৃষ্টি কৰা উদ্যোগীকলৈ ৰূপান্তৰিত কৰাৰ এক ডাঙৰ পদক্ষেপ। এই আঁচনিৰ মূল লক্ষ্য হৈছে যুৱক যুৱতীসকলক স্ব-নিয়োজনৰ সুযোগ প্ৰদান কৰা, যাতে তেওঁলোকে নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ জৰিয়তে নিজাকৈ উপাৰ্জনৰ পথ সৃষ্টি কৰিব পাৰে। আজিৰ সময়ত বহু শিক্ষিত যুৱকে কেৱল চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ কৰি নাথাকি কৃষি, পশুপালন, মীন পালন, খাদ্য প্ৰস্তুতকৰণ, ক্ষুদ্ৰ উদ্যোগ, অনলাইন ব্যৱসায় আদি বিভিন্ন ক্ষেত্ৰত আগবাঢ়িবলৈ বিচাৰিছে। এই আঁচনিৰ জৰিয়তে চৰকাৰে তেনে উদ্যোগিক যুৱকক যুৱতীসকলক সহায় আৰু উৎসাহ আগবঢ়াবলৈ আহিছে। ইয়াৰ ফলত কেৱল এজন ব্যক্তিৰ আয় বৃদ্ধি নহয়, নতুন উদ্যোগ গঢ় লৈ উঠে, আন লোকেও কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰে আৰু ৰাজ্যৰ অৰ্থনীতিও অধিক শক্তিশালী হয়। যদি আপুনি নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ সপোন দেখিছে তেন্তে মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ অতি সোনকালে এই আঁচনিটো অনলাইন এপ্লাই আৰম্ভ হ'বলৈ গৈ আছে জুলাই নহ'লে আগষ্ট মাহৰ পৰা। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থয় তেনেহ'লে অনলাইন এপ্লাই কৰাৰ পৰা চেক আনিবলৈ যোৱালৈকে মোৰ চেনেলত আপোনালোকে আপডেট পাই থাকিব। কেনেকৈ অনলাইন কৰিব লাগে, অনলাইন কৰাৰ পিছত কি কৰিব লাগে, ইণ্টাৰভিউত কি সুধিব আপোনালোকক, আৰু আপোনালোকে কেনেকৈ ইণ্টাৰভিউ দিবলৈ যাব, চেক আনিব যাওঁতে কি কৰিব লাগিব, আপোনালোকে অনলাইন কৰাৰ পিছত কি কাম কৰিব লাগিব যাতে আপোনালোকে এই আঁচনিটো পায়। গতিকে CM-AAA মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ ওপৰত মোৰ চেনেলত আপোনালোকে সকলো আপডেট তৎক্ষণাত পাই থাকিব। বহুতৰে কি হয়, অনলাইন কৰাৰ পিছত বিজনেছ প্লেন আৰু প্ৰজেক্ট ৰিপৰ্ট ভালকৈ আপলোড নিদিয়াৰ ফলত তেওঁলোকৰ কি হয়, এপ্লিকেশ্যন ফৰ্মবিলাক ৰিজেক্ট হয়। যাতে আপোনালোকৰ এই প্ৰজেক্টবিলাক, আপোনালোকৰ যিটো অনলাইন প্ৰচেছ আছে, অনলাইন কৰাৰ পিছত যাতে আপোনালোকৰ এই অনলাইনটো ৰিজেক্ট নহয়, তাৰ বাবে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ অনলাইন কৰাৰ পিছত কি কৰিব লাগিব, কি কৰিব নালাগে, সম্পূৰ্ণ ডিটেইলছত আপোনালোকক বুজাই দিয়া হ'ব। গতিকে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। সফলতাৰ বাবে সদায় চাকৰিৰ অপেক্ষা কৰাটো প্ৰয়োজন নহয়। কেতিয়াবা নিজৰ সপোন, সাহস আৰু এটা সৰু সুযোগেই জীৱন সলনি কৰি দিব পাৰে। আত্মনিৰ্ভৰশীল অসম অভিযান এনে এক সুযোগ যিয়ে অসমৰ যুৱ প্ৰজন্মক আত্মবিশ্বাসেৰে আগবাঢ়িবলৈ
প্ৰেৰণা দিয়ে। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। যদি আপুনি ছেল্ফ হেল্প গ্ৰুপ বা SHG গোটৰ সদস্য হয় তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ অসমৰ হাজাৰ হাজাৰ মহিলাই ইতিমধ্যে এই আঁচনিৰ জৰিয়তে আৰ্থিক সহায় লাভ কৰিছে আৰু বহু মহিলাই নিজৰ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি নতুন পথ মুকলি কৰিছে। আপুনিও যদি SHG গোটৰ সৈতে জড়িত আছে তেন্তে এই আঁচনিৰ সুবিধা আপুনিও পাব পাৰে। সেয়েহে ভিডিঅ'টো আপুনি শেষলৈকে চাব। এই আঁচনিটোৰ নাম হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা অভিযান। অসম চৰকাৰে ৰাজ্যৰ ছেল্ফ হেল্প গ্ৰুপ বা SHG গোটৰ মহিলাসকলক আৰ্থিকভাৱে শক্তিশালী আৰু স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে এই আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত যোগ্য SHG সদস্যসকলে পৰ্যায়ক্ৰমে আৰ্থিক সহায় লাভ কৰাৰ সুযোগ পায়। এই ধন ব্যৱহাৰ কৰি বহু মহিলাই হাঁহ পালন, ছাগলী পালন, কৃষিকাৰ্য, তাঁতশাল, সৰু দোকান অথবা অন্যান্য ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছে। চৰকাৰৰ লক্ষ্য হৈছে গাঁও অঞ্চলৰ মহিলাসকলক কেৱল সহায় আগবঢ়োৱাই নহয়, বৰঞ্চ তেওঁলোকক নিজাববীয়াকৈ উপাৰ্জন কৰিবলৈ সক্ষম কৰি তোলা। বিশেষকৈ যিসকল মহিলা SHG গোটৰ সৈতে নিয়মিতভাৱে জড়িত হৈ আছে আৰু গোটৰ কাৰ্যকলাপসকলত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে, তেওঁলোকৰ বাবে এই আঁচনিটো যথেষ্ট লাভজনক হ'ব পাৰে। যদি আপুনি SHG গোটৰ সদস্য হয় তেন্তে নিজৰ গোটৰ সভাত নিয়মিতভাৱে আপুনি উপস্থিত থাকক। বেংক একাউণ্ট আৰু আধাৰ সংযোগ সম্পূৰ্ণ ৰাখক আৰু চৰকাৰী ঘোষণা বা নতুন আপডেটসমূহ অনুসৰণ কৰি থাকক। ভৱিষ্যতেও এই আঁচনিৰ অধীনত নতুন সুবিধা বা পৰৱৰ্তী কিস্তি সম্পৰ্কীয় ঘোষণা আহিব পাৰে। সেয়েহে SHG গোটৰ সকলো সদস্যই এই বিষয়ত আপোনালোকে সজাগতা হৈ থাকিব। এতিয়া আহিছোঁ তাৰে পিছৰটো আঁচনিলৈ। এজনী কন্যাৰ সপোন কেতিয়াবা কেৱল টকাৰ অভাৱৰ বাবে ভাঙি যোৱাটো নিশ্চয় কোনো পিতৃ মাতৃয়ে নিবিচাৰে। ভাবকচোন, এজনী মেধাৱী ছাত্ৰীয়ে ডাঙৰ হৈ শিক্ষক, ডাক্তৰ, ইঞ্জিনিয়াৰ বা চৰকাৰী বিষয়া হোৱাৰ সপোন দেখিছে। কিন্তু পৰিয়ালৰ আৰ্থিক সমস্যাৰ বাবে যদি তাই পঢ়া শুনা আধাতে বন্ধ হৈ যায় তেন্তে সেইটো কিমান দুখজনক কথা। ঠিক এই সমস্যাক মনত ৰাখিয়ে অসম চৰকাৰে আৰম্ভ কৰিছে এক অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি, আৰু এই আঁচনিৰ নাম হৈছে নিযুত মইনা আঁচনি। আপোনালোকে হয়তো সকলোৱে শুনিছে। নিযুত মইনা আঁচনি হৈছে অসমৰ কন্যা শিক্ষাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এখন বিশেষ আঁচনি। আমাৰ সমাজত এতিয়াও এনে বহুত পৰিয়াল আছে য'ত ছোৱালীৰ পঢ়া শুনাক লৈ বিভিন্ন সমস্যাৰ সৃষ্টি হয়। কেতিয়াবা আৰ্থিক অসুবিধা, কেতিয়াবা সামাজিক বাধা আৰু কেতিয়াবা পৰিয়ালৰ অসহায় অৱস্থাৰ বাবে বহু কন্যা নিজৰ শিক্ষাৰ যাত্ৰা আধাতে এৰি দিবলগীয়া হয়। কিন্তু শিক্ষাই হৈছে জীৱন সলনি কৰাৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ। এই কথাক গুৰুত্ব দি চৰকাৰে এই আঁচনিৰ জৰিয়তে যোগ্য ছাত্ৰীসকলক আৰ্থিক সহায় আগবঢ়াই আহিছে, যাতে তেওঁলোকে নিজৰ পঢ়া শুনা নিৰবিচ্ছিন্নভাৱে আগবঢ়াই নিব পাৰে। এই আঁচনিৰ সহায়ত বহু ছাত্ৰীয়ে পুনৰ আত্মবিশ্বাস লাভ কৰিছে। বহু কন্যাই উচ্চ মাধ্যমিক, স্নাতক আৰু অন্যান্য শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ নতুন উৎসাহ পাইছে। ইয়াৰ ফলত কেৱল এজনী ছাত্ৰীৰ জীৱনেই সলনি নহয়, বৰঞ্চ এখন সম্পূৰ্ণ পৰিয়াল আৰু সমাজৰ ভৱিষ্যতেও ইতিবাচক প্ৰভাৱ পৰে। কাৰণ এজন শিক্ষিত কন্যাই আগলৈ এজনী শিক্ষিত মাতৃ হয়, আৰু এজনী শিক্ষিত মাতৃয়ে এখন উন্নত সমাজ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি আপোনাৰ ঘৰত বা গাঁৱত কোনো যোগ্য ছাত্ৰী আছে তেন্তে চৰকাৰী ঘোষণা, বিদ্যালয় বা মহাবিদ্যালয়ৰ জাননীসমূহ নিয়মিতভাৱে অনুসৰণ কৰি থাকক। এই আঁচনি বহু কন্যাৰ সপোন পূৰণৰ এক ডাঙৰ সুযোগ হৈ উঠিছে। টকাৰ অভাৱত কোনো কন্যাৰ সপোন যাতে আধাতে শেষ নহয়, সেই উদ্দেশ্যই নিযুত মইনা আঁচনি আগবঢ়োৱা হৈছে। আপোনালোকৰ মতামত কমেণ্টত জনাব আৰু এই তথ্য আন ছাত্ৰী আৰু অভিভাৱকসকলৰ ওচৰলৈ নিশ্চয় শ্বেয়াৰ কৰিব। এতিয়া আহিছোঁ তাৰে পিছৰটো আঁচনিলৈ। কেতিয়াবা এনে হয় যে এজন শিক্ষাৰ্থীৰ প্ৰতিভা আছে, টেলেণ্ট আছে, ডাঙৰ সপোন আছে, কিন্তু আৰ্থিক সমস্যাৰ বাবে সেই সপোন আধাতে থমকি ৰয়। বহু শিক্ষাৰ্থীয়ে স্নাতক সম্পূৰ্ণ কৰাৰ পিছত স্নাতকোত্তৰ অধ্যয়ন বা গৱেষণাৰ জৰিয়তে আৰু আগবাঢ়িব বিচাৰে। কোনোবাই
বিজ্ঞানৰ ক্ষেত্ৰত নতুন আৱিষ্কাৰ কৰিব বিচাৰে, কোনোবাই সমাজৰ বাবে নতুন চিন্তা আগবঢ়াব বিচাৰে, কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে বহু মেধাৱী শিক্ষাৰ্থীয়ে নিজৰ লক্ষ্য এৰি দিবলগীয়া হয়। এজন শিক্ষাৰ্থীৰ বাবে ইয়াতকৈ ডাঙৰ কষ্ট হয়তো আন একোৱেই নহয়। ঠিক সেই সমস্যাক মনত ৰাখিয়ে অসম চৰকাৰে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এই আঁচনি উচ্চ শিক্ষা আৰু গৱেষণাৰ সৈতে জড়িত শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। চৰকাৰৰ লক্ষ্য হৈছে যাতে অসমৰ কোনো মেধাৱী শিক্ষাৰ্থীৰ কেৱল টকাৰ অভাৱৰ বাবে নিজৰ শিক্ষা বা গৱেষণা আধাতে এৰি দিবলগীয়া নহয়। স্নাতকোত্তৰ অধ্যয়ন, গৱেষণামূলক কাম অথবা উচ্চ শিক্ষাৰ বিভিন্ন পৰ্যায়ত শিক্ষাৰ্থীসকলে বহু ধৰণৰ খৰচৰ সন্মুখীন হয়। বহু পৰিয়ালৰ বাবে সেই খৰচ বহন কৰাটো সহজ নহয়। এই পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি এক আশাৰ বতৰা হিচাপে আহিছে। এই আঁচনিৰ জৰিয়তে যোগ্য শিক্ষাৰ্থীসকলে আৰ্থিক সহায় লাভ কৰি নিজৰ অধ্যয়ন আৰু গৱেষণা অব্যাহত ৰাখিব পাৰে। ফলত বহু যুৱক যুৱতী নিজৰ সপোনৰ পথত আগবাঢ়িবলৈ নতুন উৎসাহ লাভ কৰিছে। কাৰণ শিক্ষা কেৱল এজন ব্যক্তিৰ ভৱিষ্যত সলনি নকৰে, ই এখন সমাজ আৰু এখন ৰাজ্যৰ ভৱিষ্যতো গঢ়ি তোলে। অসমৰ যুৱ প্ৰজন্মৰ জ্ঞান, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে এই আঁচনিৰ বিশেষ ভূমিকা আছে। যদি আপুনি উচ্চ শিক্ষা বা গৱেষণাৰ সৈতে জড়িত, তেন্তে এই আঁচনিৰ সম্পৰ্কীয় চৰকাৰী জাননী আৰু আপডেটসমূহ নিয়মিতভাৱে অনুসৰণ কৰি থাকিব। এটা সৰু আৰ্থিক সহায়ে কেতিয়াবা এজন শিক্ষাৰ্থীৰ সমগ্ৰ জীৱন সলনি কৰি দিব পাৰে। আজি যি শিক্ষাৰ্থীয়ে গৱেষণা কৰি আছে, কাইলৈ সেইজনেই অসমৰ নাম দেশ বিদেশত উজ্বলাই তুলিব পাৰে। সেয়েহে শিক্ষা আৰু জ্ঞানৰ এই যাত্ৰাত মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি বহু শিক্ষাৰ্থীৰ বাবে এক নতুন আশাৰ পোহৰ হৈ উঠিছে। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।